বন্ধুসকল কেনে আছে হৰ্ষিতা কেনে আছে সেই বিশেষ পৰিয়ালৰ সেই বিশেষ ব্যক্তিজন আহকচোন আজি আমি আকৌ এবাৰ যাওঁ তেওঁলোকৰ ঘৰলৈ এবাৰ খবৰ ল'বলৈ বন্ধুসকল মই আকৌ এবাৰ আহিলো আপোনালোকক আগতে ভিডিঅ'ত দেখাইছিলো এইজন বিশেষ ব্যক্তি এজন খুৰা নলবাৰীত তেওঁ পাগলাদিয়াৰ পাৰত তেওঁ ঘৰ সাজি আছে আৰু আপোনালোকক এওঁৰ পৰিৱেশটো দেখাইছিলো এওঁলোকৰ ঘৰৰ এওঁলোকৰ মানে সিচুৱেশ্যনটো দেখাইছিলো কেনেকৈ জীৱন সংগ্ৰাম কৰি আছে খুৰা আপোনাক মই এটা বা 1 মিনিট বা 2 মিনিটে সময় ল'ম এটা বা দুটা কথাই সুধিম যে আপোনাৰ দৃঢ়তাটো আগৰ দৰে আছে নে এতিয়া যেনেকৈ আপুনি আগতে কৈছিলে এবাৰ মই আহোতে যে আপুনি কাৰেণ্ট এতিয়া আপুনি লোৱা নাই বা টিভি আপুনি লোৱা নাই বা চৰকাৰৰ পৰা যিখিনি সুবিধা আপোনাক দিব বিচাৰে আপুনি লিখিতভাৱে প্ৰতিবেদন মানে সিহঁতক জনাই দিয়া আবেদন দিয়ে যে আপোনাক নালাগে আপোনাৰ দৃঢ় মানে প্ৰতিজ্ঞাবদ্ধ এতিয়া এনেকুৱাই আছে নে আচ্ছা আচ্ছা মানে এতিয়াও যদি চৰকাৰৰ মানুহে আহি আপোনাক কিবা দিব খোজে আপুনি নলয় আপুনি কিন্তু চৰকাৰক দুখো নিদিয়ে এতিয়া দুখ দিয়া নাই হয় মানে এতিয়া এইটো কথা মই জানো যে 100% মানুহ আমাৰ অসমখনত অনুভূতি এৰি দিলো দেশ মহাদেশৰ আমাৰ অসমখনত যিখিনি মানুহ আছে 100% মানুহক চৰকাৰে সা সুবিধা এসময়ত দি দিব নোৱাৰে গতিকে আমি নিজে নিজৰ কৰ্ম কৰিব লাগিব নিজে চলি যাব লাগিব আৰু চলি যাওঁতে কোনোবাই দেখা পাইছে যে এই মানুহটো চলিব পৰা নাই যেতিয়া তাক কিবা এটা চৰকাৰে দি দিব বা ৰাজ্যও কিবা এটা দি দিব পুৰা মই আৰু এটা প্ৰশ্ন সুধো আপোনাক আপুনি কি ক'ব মানে সুখৰ সংজ্ঞা মানুহে বেলেগ বেলেগ ধৰণে দিয়ে আচলতে মানে সুখৰ সংজ্ঞা বেলেগ বেলেগ আপোনাৰ মতে সুখৰ সংজ্ঞা আছে নে খুৰা সুখৰ সংজ্ঞা আছে কিনো সুখৰ সংজ্ঞা আছে মানে মই কৈ আছো তাৰমানে সন্তুষ্টি আচ্ছা বন্ধুসকল সন্তুষ্টি সুখৰ সংজ্ঞা সন্তুষ্টি মানে সন্তুষ্টিৰ পৰা মানে সুখ পাব পাৰে ন আমি যিটো বস্তু আমি পাবা নোৱাৰো পাবা নোৱাৰা বস্তুটো যদি আমি বিচাৰো তেতিয়াহ'লে আমাৰ সুখটো হয় বন্ধুসকল মোৰ এতিয়াও মনত আছে খুৰাদেৱে কৈছিল অভাৱৰ পৰিসৰটো ইমানেই বাঢ়ি গৈ থাকে যদি আজি চাইকেল এখন আছে বাইক লাগে বাইক থাকিলে মানে 4 চকীয়া লাগে মানে কেতিয়াও অভাৱৰ পৰিসৰটো মানে অভাৱটো কেতিয়াও মানুহৰ নোহোৱা নহয় মানে পৰিসৰটো আপুনি যিমানেই টকা পুৰা মই কওঁ মই আজি 40,000-45,000 টকা দৰমহা পাওঁ কিন্তু মোক নাতে মানে মোক নুকুলে মানে মই এইটো কথা খুৰাৰ পৰা একেবাৰে মোৰ সকলোতকৈ ভাল লগা কথা আহিছিলে যে অভাৱৰ পৰিসৰটো বাঢ়ি গৈ থাকে খুৰা হয়নে মানে যিমান পালেও মানুহক নাতে ন নুকুলাই আৰু বেলেগ বেলেগ অভাৱ আহি থাকে মানুহৰ এইবোৰ মানে খুৰা ফুলবোৰ আপোনালোকে বিক্ৰীও কৰে নহয় জানো হয় হয় ইয়াত মানে এতিয়া ৰোপণ কৰিছে আৰজি ফুল হয় এইকাৰণে এতিয়া অলপ কম হৈছে আৰু এইটো মই যোৱাবাৰ দেখিছিলো আপোনালোকৰ 1 বছৰ হৈ গ'ল এতিয়া মানে এইবাৰ এই মাঘ বিহুত 1 বছৰ হ'ব এই ঘৰটো আচ্ছা আচ্ছা আমাৰ মাটি নহয় বেলেগৰ মাটি মই পইচা দি ৰাখি আছো পইচা দি ভাড়া দি আচ্ছা আচ্ছা এইখিনি বেলেগৰ আৰু এটা আপোনাৰ আৰে কথা মানে আধা বিঘা আৰু খুৰা আৰু এটা কথা সুধো ইয়াত পানী নুঠে জানো বাৰিষা আগতে উঠা নাছিল কিন্তু আজি এই 2 বছৰ পানী উঠা হৈছে ঘৰৰ পৰা পানীবিলাক হৈছে আমাৰ ঘৰতো উঠছে একবাৰ 10 বছৰ উঠা না কিন্তু এইবাৰ উঠা না আগৰ বছৰ উঠছিল গাড়ী চলাওঁতে সাৱধান অলপ নিৰ্দিষ্ট সময়তকৈ অলপ আগতে আহিলে হ'ল আমি জোকে যাব নিৰ্দিষ্ট সময়ত অলপ আগতে ওলাই আহিলে হ'ল আৰু গাড়ী লাহে লাহে চলি হ'ল এয়া সুন্দৰ বাৰ্তা আৰু নিচা বস্তুটো গাড়ী চলোৱা সময়ত নাহলি হ'ল আশীৰ্বাদ কৰিব যাতে ভালে কুশলে আমিও থাকো আৰু আপোনাকো ভগৱানে ভালে ৰাখক ভালে হ'ব কেৱল পৰিশ্ৰমী হ'ব লাগিব মানে হয় নিশ্চয় আৰু প্ৰত্যেকজন মানুহে যদি পৰিশ্ৰমী হয় নহয় বন্ধুসকল কেতিয়াও বেলেগৰ ওপৰত হাত পাতিব নালাগে আজিৰ যুগত মানে অৰুণোদয় দিব খুজিলে মানুহে মানে একদম কাম বন এৰি আহি ফৰ্মখন দিবৰ কাৰণে মানুহৰ হেতা ওপৰা বা বিভিন্ন ধৰণৰ এইবোৰ পিছত কম বাৰু তো অলপমান ব্যতিক্ৰমী হ'বলৈ চেষ্টা কৰিব লাগে স্বাধীনভাৱে জীয়াবলৈ সুখী হ'বলৈ মানুহক বৰ বেছি একো বস্তুৰ প্ৰয়োজন নহয় কৰ্মমুখী হ'ব লাগে নে খুৰা মানে সদায় নিজৰ কামটোক আমি ভাল পাব লাগে আমি যিয়ে নকৰোঁ কিয় হয়নে কৰ্মই এক নম্বৰ হয় হয় আৰু হেনেকৈ জীৱনটো আমি অতিবাহিত কৰিব লাগে আৰু কথা কি মানুহ আচলতে জীয়াই ৰাখে কামেই জীয়াই ৰাখে মানে মানুহ একদম দৈনন্দিন জীৱনত চলি থাকে অন্য বহুত সমস্যা থাকে কিন্তু এই সমস্যাবিলাক নিজে কৰা কামটোই সমস্যাবিলাকক আঁতৰ কৰি দিয়ে ঠেলি দিয়ে সেইকাৰণে কামত ব্যস্ত আমাৰ গীতাতো আছে কৰ্মই ধৰ্ম বুলি ন কামত ব্যস্ত হৈ থাকিব পাৰিলে তেওঁৰ কিছুমান সমস্যাবিলাক নিজে নিজে আঁতৰত গুচি যাব আৰু বন্ধুসকল পিউৰ বস্তু যদি লাগে নহয় হৰ্ষিতা ষ্টৰত আহিলে হ'ল পুৰা আপোনালোকে অৰ্ডাৰ লয় নহয় ইয়াতে ইয়াত মানে নিজৰ ঘৰৰ গাখীৰেৰে নিজৰ বস্তু মানে নিজৰ বাৰীতে যি পায় সেই সকলো বস্তু দি বনায় আৰু ভণ্টি চেপা আৰু এই ঝাৰুবোৰ তুমি বনোৱা হয় তো ইয়াত আপোনালোকে অৰ্ডাৰ লাগিলে ইয়ালৈকে আহিব দোকানলৈকে তো এয়াই আৰু পৰিৱেশ মই এটা চাওঁ আৰু